মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল আপোনালোকক পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ফাগুন মাহৰ 2 তাৰিখ আৰু ইংৰাজী ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ 2024। বাৰ হৈছে বৃহস্পতিবাৰ। লগতে আজিৰ দিনটো জন্ম ৰাশি হৈছে মেঘ আৰু লগতে আজিৰ দিনটোৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত সময় আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। সূৰ্যোদয় সময় হৈছে 6:30 আপুনি সূৰ্য দৰ্শন কৰিব পাৰিব। লগতে আজি সূৰ্যটো মাৰ যাব 5:11। এতিয়া বন্ধুসকল ৰাশিফল পঢ়িবলৈ ওলাইছোঁ। প্ৰথমতে হৈছে মেঘ ৰাশি। বয়স্ক লোকসকল নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত। আমি সকলোৱে স্বাস্থ্যৰ যতন লোৱা উচিত। বিশেষকৈ বয়স্ক লোকসকলে সিহঁতৰ যেতিয়া সময়সীমা যিহেতু বয়স বাঢ়ি যোৱাৰ লগে লগে স্বাস্থ্যৰ অৱনতি দেখা যায়। সেয়েহে আপোনালোকে যিসকল ব্যক্তি বয়স্ক লোকসকল এই ৰাশিসকল সেইসকল স্বাস্থ্যৰ প্ৰতি আপুনি অলপ যত্ন লওক অন্য দিনৰ তুলনাত। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ পাব। আৰ্থিক দিশত আপোনাৰ আজি খুব ভাল এটা দিন হ'ব। আপুনি বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে লাগে, ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব লাগে। আজি আপুনি ব্যস্ততাৰ মাজতো আজি সন্তানৰ লগত আজি সময় অতিবাহিত কৰিব বিচাৰে, কিন্তু ইয়াৰ লগে আপোনাৰ যিয়ে এই সময়টো আপুনি অতিবাহিত কৰিব বিচাৰে। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ সন্দেহত পৰিব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত আজি অকণমান কিছু অসুবিধা দেখা দিব। কাম কাজৰ দিশত আজি দিন বহুতো ভাল হোৱাৰ সম্ভাৱনা আছে। ঘৰত সিঁচৰতি হৈ থকা বস্তুবোৰ চিজিল লগাব আৰু আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আপুনি কাম কাজৰ দিশৰ পৰা আজিৰ দিনটো বহুত ভাল হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ আপোনাৰ কৰ্মত আজি সফলতা প্ৰাপ্তি হ'ব। ঘৰত যিবোৰ সিঁচৰতি হৈ থকা বস্তুবোৰ আজি ভালদৰে পৰিকল্পিতভাৱে আজি কাম কৰক, যাতে তাৰ বাবে আপুনি খালী সময় আজি নাপাব। কিন্তু যিবোৰ কাম কৰিব বিচাৰিছিল কিন্তু আপুনি ঘৰৰ সেই খালী সময়বোৰ আপুনি নাপাব অন্য দিনৰ তুলনাত। আপোনাৰ জীৱন সংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুতো কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিহেতু মানুহৰ এলেহুৱা মানুহৰ বাবে শত্ৰু, সেয়েহে আপোনাৰ যি জীৱন সংগীৰ যি এলেহুৱা স্বভাৱে আপোনাৰ যি মূল্যৱান কৰ্মৰ পৰা আজি কৰ্ম কৰা বিফল হ'ব, যাৰ ফলত আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ প্ৰতিকাৰ, কোনোবা ভিখাৰী অথবা বিকলাংগ ব্যক্তিক আহাৰ গ্ৰহণ কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এনেকুৱা ব্যক্তিক আপুনি সহায় সহযোগ কৰিলে আপোনাৰ মানসিক শান্তিৰ লগতে আপোনাৰ সুস্বাস্থ্য সদায় অটুট ৰাখিব। এয়া হৈছে বৃক্ষ ৰাশি। স্বাস্থ্যৰ লগত জড়িত সমস্যাসমূহ আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুতো ধন আহি যাব, কিন্তু যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আমাৰ স্বাস্থ্যৰ লগত জড়িত যিটো সমস্যা, আপুনি দৈনন্দিন বহুত দিনৰ পৰা ভুগি থকা যি স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি আজি আৰু বেছি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ স্বাস্থ্যৰ ফালত আপোনাৰ আজি স্বাস্থ্য লগ নিদিয়ে। আপোনাৰ ওচৰত হঠাৎ বহুত আজি ধন আহিব পাৰে কিছুমান আপোনাৰ ভাল কৰ্মৰ ফলত, যিয়ে আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেইখিনি আপুনি যিটো খৰচ আৰু বিল দিব লগা পৰিশোধখিনি আজি পৰিশোধ কৰি আজি মনত এটা শান্তি লাভ কৰিব। পাৰিবাৰিক সমস্যাসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। পাৰিবাৰিক সদস্যসমূহৰ মাজত যিটো মতভেদটো আজি যিটো কাজিয়া পেচাল সেইটো শেষ কৰি আপুনি আজি আপোনাৰ যিটো ভাল কৰ্মৰ যি উদ্দেশ্য, সেই উদ্দেশ্যটো সফল কৰাত বা পূৰণ কৰা আজি খুবেই লাভদায়ক হ'ব আপোনাৰ প্ৰতি। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। আজি প্ৰেমৰ ক্ষেত্ৰত আজি খুবেই ভাল। আপোনাৰ ভিতৰত নেতৃত্বৰ গুণ আৰু বেলেগক বুজিবৰ বাবে আপোনাৰ সংবেদনশীল আপোনাৰ মাজত থাকিব। যদি আপুনি নিজৰ অভিব্যক্ত আৰু অধিক কাম কৰিব, তেন্তে সফলতা আপোনাৰ কাষত আহিবই। কি কৈছে আপুনি যে আপোনাৰ ভিতৰত নেতৃত্বৰ গুণ, যিটো আপোনাৰ যি নেতৃত্ব লিডাৰশ্বিপৰ যিটো গুণ আৰু আপোনাক বুজাবৰ বাবে সংবেদনৰ সৈতে আপোনাৰ যি ভাল গুণ, সেই গুণৰ পৰা মাজত আপোনাৰ আজি থাকিব, যাৰ ফলত আপুনি আজি কৰ্মক্ষেত্ৰত আজি সফলতা আজি প্ৰাপ্ত হ'ব আপোনাৰ নৈতিক গুণৰ কামৰ ফলত। আজি আপুনি আপোনাৰ জীৱন সংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আপুনি দৈনন্দিন ব্যস্ততাৰ মাজতো আজিৰ দিনটো আপুনি বিশেষকৈ জীৱনসংগীৰ লগত কটাব পাৰে। এটি ভাল মুহূৰ্ত আজি কটাব পাৰে। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ্ণ হ'ব। জীৱনসংগীৰ ক্ষেত্ৰত আজিৰ দিনটো খুবেই লাভদায়ক বুলি পৰিগণিত হ'ব। আজিৰ দিনটো প্ৰতিকাৰ, এই মন্ত্ৰ উচ্চাৰণ কৰক, ওম নম সূৰ্য নৰনাৰায়ণ নমো নমঃ। এই মন্ত্ৰটো উচ্চাৰণ কৰিলে আপোনাৰ মানসিক শান্তিৰ লগতে সুস্বাস্থ্য আপোনাৰ অটুট ৰাখিব।
মিথুন ৰাশি আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদি আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে। আজি আপোনাৰ শৰীৰে আপোনাৰ লগ দিব, অৰ্থাৎ আপোনাৰ শাৰীৰিক স্বাস্থ্য আজি খুবেই ভাল দেখা দিছে। আৰু ইয়াৰ লগতে আপোনাৰ যি সমস্যা, এই সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ সমস্যা কিছু পৰিহাৰ পাব। কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছলৈ আপোনাক অপকাৰ কৰিব পাৰে। কিন্তু এনেকুৱা যিটো আপোনাৰ যি দীৰ্ঘদিনৰ পৰা যিটো ভিতৰৰ সমস্যা, এই সমস্যাবোৰৰ পৰা যদি আপুনি অৱহেলা কৰে, অৰ্থাৎ সেইবোৰ সমাধান কৰিবলৈ আপুনি যদি চেষ্টা নকৰে, তেতিয়া আপুনি ইয়াৰ পৰা আপুনি কিন্তু বহুত ডাঙৰ এটা অপকাৰ হ'ব পাৰে। সেইবাবে আপুনি যিমান সোনকালে পাৰক আপোনাৰ যি সমস্যা, সেই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰক। যিবিলাক লোক কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পুণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পুণ্য সম্ভাৱনা আছে। যিবিলাক লোক কোনোবা অজ্ঞাত লোকৰ অজ্ঞাত অৰ্থাৎ যিটো অনভিজ্ঞতা বুলি কয়, যিটো আমি অভিজ্ঞতা নথকা ব্যক্তি, অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী আৰ্থিক বা অন্য কিবা আৰ্থিক দিশত লগতে বা অন্য কিবা বিষয় যিটো আপুনি আৰ্থিক লেনদেনৰ বাবে আপুনি নিৱেশ কৰিছিল, সেইটো আপুনি যে আজি কিন্তু লাভ হোৱাৰ আপোনাৰ পুণ্য সম্ভাৱনা আছে। যিটো আপুনি আশাই কৰা নাছিল, কিন্তু আজি আপোনাৰ সেই ধন নিৱেশৰ পৰা আজি লাভ হোৱাৰ পুণ্য সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জন আজি সুখত আছে আৰু আপুনি সন্ধিয়া সময়খিনি তেখেতৰ লগত মিলি কিবা এটা যোজনা বনাব লাগে, যাৰ ৰোমাঞ্চকৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব। কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। আজি প্ৰেমৰ ক্ষেত্ৰত খুবেই ভাল দিন আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি এক মধুময় এটা সময় আপোনাৰ বাবে থাকিব। কিন্তু এই এনেকুৱা মধুময় সময় বা ৰোমাঞ্চক সময়টো আপোনাৰ অন্য দিনৰ তুলনাত খুব কমেই থাকিব। সেয়ে আপুনি যিমানখিনি সময় থাকে সেইখিনি আপুনি প্ৰিয়জনৰ লগত ভালকৈ সময়খিনি কটাবলৈ চেষ্টা কৰক। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ কিছুমান নতুন চিন্তা আপোনাৰ বাবে খুব এটা লাভজনক বুলি আজি গণ্য কৰা হ'ব। ছাত্ৰ ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথব। যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পূৰা কৰি ল'ব। এইটো আপোনাৰ বাবে হিতকৰ। যিহেতু ছাত্ৰ ছাত্ৰীৰ কাম হৈছে সিহঁতৰ যিটো পঢ়াটো সিহঁতৰ আপোনাৰ অধ্যয়ন বা পঢ়াটো সিহঁতৰ মূল কৰ্তব্য। সেয়েহে আপোনাৰ অধ্যয়নৰ লগত জড়িত যিকোনো কাম আজি কাইলৈ পঢ়িম বা কাইলৈ অধ্যয়ন কৰিম বা সেইটো কাম নকৰিব। যাতে যিখিনি সময় বা আজি সেই কামখিনি কৰক, নহ'লে আপুনি এইটো কামখিনি পূৰা নহ'ব। লগতে আমি যেতিয়া খালী সময় পাব তেতিয়া কামখিনি পূৰা কৰিব ল'ব। এইটো আপোনাৰ বাবে ভাল হ'ব। বৈবাহিক জীৱনৰ এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। আপুনি দীৰ্ঘদিনৰ পৰা যি বৈবাহিক জীৱনৰ যি সমস্যাবোৰৰ পৰা আজি কিছু মুক্তি লাভ কৰি বা আজি কিছু সকাহ লাভ কৰি আপুনি এক সুখৰ এক আশাৰ কিৰণ আজি আপোনাৰ ঘৰলৈ বিৰাজমান হ'ব। আজিৰ দিনটো প্ৰতিকাৰ ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট দেৱতাৰ সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক। এনেকুৱা কৰিলে আপোনাৰ মানসিকৰ লগতে আপোনাৰ শাৰীৰিক সুস্বাস্থ্য আপোনাৰ অটুট ৰাখিব। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। ধ্যান আৰু যোগ আপোনাৰ যি শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব। যিসকল লোক আপোনালোকে চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। ধ্যান আৰু যোগৰ জৰিয়তে যিহেতু আমাৰ সকলোৰে শাৰীৰিক আৰু মানসিকভাৱে এক ভাল প্ৰভাৱ পৰে, ঠিক তেনেকুৱাকৈ আপোনাৰো আজি সেই মানসিকভাৱে আৰু ৰূপত ধ্যান আৰু যোগৰ জৰিয়তে আৰু শাৰীৰিক আৰু মানসিক ৰূপত আজি শক্তিশালী কৰিব। আৰু যিসকলো আপোনালোক চিনি পায় বুলিছে সিহঁতৰ জৰিয়তে আপোনালোকে চিনি পোৱা মানুহৰ জৰিয়তে নতুন উৎসৰ পৰা কোনোবা নতুন এটা পদ্ধতিৰ পৰা আপুনি ধন ঘটাৰ আজি লাভ কৰিব পাৰে বা ধন অৰ্জাৰ এটা ৰাস্তা পাব পাৰে আজিৰ দিনত। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। আজি আপোনাৰ যিটো অন্য দিনৰ তুলনাত আজি কৰ্মৰ যিটো বোজা, সেই বোজাটো আপুনি অলপ কম পাব। আৰু লগতে কি কৰিছে আপুনি মূল্যৱান সময়খিনি আপোনাৰ সময় অতি মূল্যৱান। সেই যিখিনি সময় পায় আজি অন্য দিনৰ তুলনাত আপুনি যিখিনি অৱসৰ সময় পায় সেই সময়খিনি আপুনি খুব সুন্দৰভাৱে আপোনাৰ পৰিয়ালৰ লগত অতিবাহিত কৰক। প্ৰেমিক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। প্ৰেমিকক আপোনাৰ আজি কিবা প্ৰেমৰ ক্ষেত্ৰত আজি কিছুমান কথা আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকক আজি দুখ দিব পাৰে।
তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধ কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। তেখেতে যদি প্ৰেমিকে যেতিয়া দুখ পায় তেতিয়া আপুনি এই দুখ পোৱা ব্যক্তিজনক আপুনি কথাটো ভালদৰে বেয়া নোপোৱাৰ বাবে আগতে বেয়া নোপোৱাৰ আগতে আপুনি কথাটো ভালদৰে সিহঁতক বুজাই পৰাই আপোনাৰ মনোৱাটো আপোনাক কৰণীয় বুলি কৈছে। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব। ঘৰৰ কিছু ব্যস্ততা জীৱনৰ মাজত বা ঘৰৰ কিছু কামৰ চাপৰ বাবে আপোনাৰ মনটো অলপ খঙাল স্বভাৱৰ হৈ উঠিব পাৰে। আজি আপোনাৰ আকৰ্ষণীয় খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আপোনাৰ যি আকৰ্ষণীয় যিটো খোলা মনৰ যিটো ব্যক্তিত্বই এই স্বভাৱে আপোনাৰ সকলোকে আপোনাৰ প্ৰতি এটা ভাল মনোভাৱ প্ৰদান কৰিব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুতো প্ৰভাৱিত হ'ব পাৰে। পাৰিবাৰিক বিবাদৰ বাবে আজি কিছুমান সংসাৰৰ যি সমস্যাৰ ফলত যি কাজিয়াৰ সৃষ্টিয়ে আপোনাৰ বৈবাহিক জীৱনৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। ইয়াৰ বাবে আপুনি সমস্যাবোৰ অতি সোনকালে সমাধান কৰাটো প্ৰয়োজনীয়। আজিৰ দিনটো প্ৰতিকাৰ নিজৰ মাকক আৰু মাকৰ বয়সৰ মহিলাবোৰক সদায় সন্মান আৰু সমীহ কৰি চলিলে ব্যৱসায় আৰু কামত সোনকালে উন্নতি লাভ কৰিব, লগতে আপোনাৰ মানসিকভাৱে অতি শান্তি লাভ কৰিব। এয়া আহিছো সিংহ ৰাশি বন্ধুসকল। সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়াৰ আৰম্ভ কৰক। এইটো সামাজিক মিলাপ্ৰীতিৰ বাবে আপোনাৰ স্বাস্থ্যক যি প্ৰথম আপুনি গুৰুত্ব হিচাপে লওক। চাকৰি কৰি থকা লোকসকল আজি অৰ্থৰ আৱশ্যকতা আহিব পাৰে, কিন্তু বেছি চাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। যিসকল লোক চাকৰিৰ লগত জড়িত সেইসকল লোক আজি কিছু বিশেষ কাৰণত সিহঁতৰ আজি অৰ্থৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু আপুনি অৰ্থৰ অভাৱত খৰচ কৰা যি স্বভাৱৰ ফলত আপোনাৰ যি অৰ্থ আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে নাথাকিব। কাম কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহ অৱহেলা নকৰিব। কাম কাজত প্ৰয়োজনতকৈ আপুনি অত্যাধিক যিটো আপুনি অশান্তি চলি থকাৰ বাবে পৰিয়ালে যি কৰিছে প্ৰয়োজনীয়তাসমূহ আৰু যিহেতু প্ৰয়োজনীয়তা আৰু কিছু কৰ্মৰ যিটো সহায় সহযোগিতাটো আপুনি সিহঁতক আওকাণ নকৰিব। যে পৰিয়ালক আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। আপুনি আজি প্ৰিয়জনৰ কৰ্মৰ যি আপোনাৰ প্ৰিয়জনৰ কৰ্মই হওক বা প্ৰেমৰ যিটো আপোনাৰ ভাৱনা, সেই ভাৱনাবোৰ আপুনি প্ৰিয়জনক প্ৰতিশোধমূলক হিচাপে প্ৰিয়জনৰ কিছুমান আপোনাৰ অমনোপুত কামৰ বাবে আপুনি তাক খং কৰিব পাৰে বা খং কৰি আছে, অৰ্থাৎ আপুনি কি হৈছে প্ৰতিশোধ ল'ম বুলি ভাবি আছে, কিন্তু এই প্ৰতিশোধমূলক ভাৱনাটো আপোনাৰ বাবে একো লাভ নহ'ব। কিয়নো প্ৰতিশোধ ল'লে আপোনাৰ সেই প্ৰেমৰ সলনি আপুনি তৃতীয়তাহে লাভ কৰিব। ইয়াৰ বাবে আপুনি সেই সমস্যাসমূহ ভালদৰে সমাধান কৰি আপোনাৰ প্ৰিয়জনক আজি নিজৰ প্ৰেমৰ যিটো কিমান আপুনি তাক ভাল পায় বা কিমান আপুনি তাক প্ৰতিশ্ৰুতি দিব পাৰে সেইটো আপুনি আজি গুৰুত্ব দিয়ক। বেংকিং ক্ষেত্ৰত জড়িত লোকসকল ভাল খবৰ পাব পাৰে। পদোন্নতি বহুতো সম্ভাৱনা আছে। আপুনি নিজৰ সুখ দুগুণ কৰিবৰ বাবে সহকৰ্মীৰ লগত শ্বেয়াৰ কৰিব পাৰে। আজি বেংকৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি বা চাকৰিয়াল সিহঁতৰ আজি ভাল পদোন্নতি হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ সিহঁতৰ পদোন্নতিৰ লগতে এটা ভাল সুখৰ খবৰ আহিব আপোনাৰ আজি। আৰু আপুনি নিজৰ সুখ দুগুণ কৰিবৰ বাবে অন্য বন্ধুসকলৰ লগত বা সহকৰ্মীৰ লগত সেই কথাবোৰ আলোচনা কৰিলে আপোনাৰ বহুতো মানসিকভাৱে শান্তি লাভ কৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰিব। আজি দৈনন্দিন ব্যস্ততাৰ মাজতে আজি কিছু কামৰ প্ৰতি অব্যাহতি লৈ আজি ভাল এটা ৰোমান্টিক সময় কটাব পাৰিব। জীৱনসংগীৰ অসুস্থতাৰ বাবে আপোনাৰ কাম কাজ বেয়া প্ৰভাৱ পৰিব পাৰে। জীৱনসংগীৰ যিটো দীৰ্ঘদিনৰ পৰা হৈ থকা অসুস্থতাৰ ফলত আজি আপোনাৰ মনটো অকণমান বেয়া লাগিব পাৰে। আজি দিনটো প্ৰতিকাৰ মহিলাক সন্মান কৰাৰ শিকক। অকল পৰিয়ালৰ মহিলাই নহয়, সকলো মহিলাকে সন্মান দিয়ক। এনে কৰিলে আপোনাৰ স্থিতি সবল হ'ব, লগতে আপোনাৰ মানসিক আৰু শাৰীৰিকভাৱে আপোনাৰ সুস্বাস্থ্যৰ অধিকাৰী হ'ব। এয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যক আছে। আপোনাৰ নিয়ন্ত্ৰণ যি ভাৱনাসমূহ আপুনি নিয়ন্ত্ৰণৰ বাহিৰত যাব নিদিব।
খং ভাল পোৱা মৰম সেইবোৰৰ যিবোৰে হওক ভালেই হওক বা বেয়াই হওক আপুনি সেইবোৰ যিবোৰ বেয়া বেছিকৈ সেই ভাৱনাসমূহ আপুনি নিয়ন্ত্ৰণত ৰাখক। ইয়াৰ আপুনি নিয়ন্ত্ৰণৰ বাহিৰত যাবলৈ নিদিব, যাৰ ফলত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আগন্তুক ভৱিষ্যতত। সেইবাবে আপুনি আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। আপোনাৰ যি অতিৰিক্ত ধনসমূহ যি আপুনি কষ্টৰ ফলত যি ধন উপাৰ্জন কৰিছে সেইসমূহ এটা সুৰক্ষিত ঠাইত আপুনি ভালদৰে তাত ইনভেষ্ট কৰক বা নিৱেশ কৰক, যাৰ ফলত আপুনি সেই সময়মতে আকৌ সেইটো দুগুণ ঘূৰাই পাব পাৰে বা সেইটো আপুনি চিন্তা চৰ্চা কৰি থৈ দিব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টি নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যি আপোনাক পাৰ্টি কাৰ্যক্ৰম আপোনাৰ আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপোনাৰ ঘৰৰ যি আয়োজনত সেই আয়োজনত আপোনাৰ ওচৰ চুবুৰীয়াৰ লগতে আপোনাৰ বন্ধু বান্ধৱ সকলোকে অতি সুন্দৰভাৱে সিহঁতক নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত আপুনি ঊৰ্জা আছে, আপোনাৰ যে আপুনি সক্ষম, যাৰ বাবে আপুনি এনেবোৰ পাৰ্টিৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ দিলে আপুনি আজি মানসিকভাৱে খুবেই শান্তি লাভ কৰিব আৰু লগতে প্ৰেৰণা পাব। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধ অপেক্ষা কৰক। সুখ আৰু আনন্দৰ বাবে এটা নতুন সম্বন্ধ আপুনি আজি অপেক্ষা কৰিব দিছে। অফিচত কাম কৰা ভাল কৰ্মৰ বাবে আপোনাক আজি সকলোৱে চিনি পাব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। অফিচত আপোনাৰ অতীতত কৰি অহা ভাল কৰ্মৰ বাবে আপুনি আজি এটা ভাল পদোন্নতিৰ লগতে আজি প্ৰশংসিত হৈ ৰ'ব। আৰু আপুনি কি কৰিছে, আপোনাৰ কৰ্মক্ষেত্ৰত আজি এটা ৰৈ থকা কাম, কৰ্মক্ষেত্ৰত আজি আগতে যিটো এটা মূল্যৱান এটা ইম্পৰ্টেণ্ট কাম এটাই ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ যিটো মূল্যৱান সময়খিনি অপচয় হৈ যাব, সেই মূল্যৱান কৰ্মটোত লগোৱাৰ বাবে আপোনাৰ জীৱন লগতে মন মেজাজ আজি খুবেই ভাল হ'ব। আপুনি কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা বা বৈবাহিক জীৱনৰ লগতে প্ৰেম জীৱনৰ ফালৰ পৰাই আজি দিনটো খুবেই ভাল, আৰু লগতে আপুনি প্ৰেম জীৱনৰ বা বৈবাহিক জীৱনৰ ফালৰ পৰা আজি কোনো ধৰণৰ কিবা বস্তু ছাৰপ্ৰাইজ লাভ কৰিব পাৰে হঠাতে। আজিৰ দিনটো প্ৰতিকাৰ ক'লা বগা কম্বল কোনোবা ধৰ্মস্থান দান কৰিলে স্বাস্থ্য উন্নতি হ'ব, লগতে আপোনাৰ মানসিকভাৱে এই কাম কৰিলে খুবেই শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। হৃদৰোগীৰ বাবে কফি খোৱা এৰাৰ বাবে এয়াই ভাল সময়। যিহেতু হৃদৰোগীসকলে কফি বিশেষকৈ খাব নালাগে, সেয়েহে আপুনি কফি এৰক, যাতে আপোনাৰ স্বাস্থ্য পুনৰ ঘূৰি আহে। এতিয়াৰ বাবে অলপ ব্যৱহাৰে আপোনাৰ হৃদয়ৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। এইটো আপোনাৰ বহুত বেয়া প্ৰভাৱ পেলাই দেই। কিন্তু কফিটো আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰক। আপুনি যিমান পাৰে ভালদৰে অভিজ্ঞতাভাৱে আপুনি নিৱেশ কৰক, আৰু তাৰ বাবে আপুনি অতিৰিক্ত ধন আজি অৰ্জাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি পইচা আয় কৰিব পাৰে। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ'ব। আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হ'ব পাৰে। এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আপুনি আজি ভবাৰ দৰে এই পৰিয়ালৰ আপুনি যিদৰে ভাবিছিল তেনেকুৱা আপুনি ফল নাপাব। অৰ্থাৎ আজি পৰিয়ালৰ কিছু কণ্ডল হোৱাৰ সম্ভাৱনা আছে। আপুনি কিবা সৰু কথালৈ আজি কাজিয়া হ'ব পাৰে। এনেকুৱা স্থিতি আপুনি নিজক নিয়ন্ত্ৰণ ৰাখক, যাতে এই কণ্ডল যাতে আৰু বেছি আগ নাবাঢ়ে। তাৰ বাবে আপুনি নিজে বুদ্ধিমত্তাৰে আপুনি ইয়াৰ সমাধান কৰাৰ চেষ্টা কৰক বা নিয়ন্ত্ৰণ ৰাখক পৰিস্থিতিলৈ। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈ অধিক ভাল পায়। আপুনি অতি ভাল পোৱা মানুহজনক আজি হঠাৎ দেখা পাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। আজি এই ৰাশি ছাত্ৰসকলে চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ভাল কৰ্মৰ বাবে আপুনি আজি ভাল এটা ফল দিব বা প্ৰশংসাৰে কিছুমান প্ৰশংসিত হ'ব ভাল কৰ্ম হ'লে। আৰু ছাত্ৰসকলে চিনেমা চাই আজি নিজৰ সময়খিনি অপচয় কৰিব পাৰে। যিহেতু আপুনি ছাত্ৰৰ কৰ্তব্য হৈছে নিজকে ধুনীয়াকৈ এটা অধ্যয়ন কৰা, যিটো অধ্যয়ন কৰাটো সিহঁতৰ এটা মূল কৰ্তব্য। সেয়ে এই ছাত্ৰসকলে চিনেমা চাই সময় অপব্যয় নকৰে, কিন্তু আজি সেই অধ্যয়নৰ পৰা ফালৰি কাটি আজি চিনেমা চাই আজি সময় অপচয় কৰিব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। আপোনাৰ আজি বৈবাহিক জীৱনে হওক
বা প্ৰেম জীৱনে হওক আজি প্ৰেম সন্তুষ্টি আৰু আশাৰে কিছু নতুন নতুন আশাৰে আজি ধুনীয়া এটা প্ৰভাৱ বিস্তাৰ কৰিব লগতে ভৰপূৰ হৈ থাকিব। আজিৰ দিনটো প্ৰতিকাৰ ৰঙা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব লগতে আপুনি মানসিক সন্তুষ্টি লাভ কৰিব। বৈশ্বিক ৰাশি আপোনাৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। আপোনাৰ যি বন্ধুত্ব সুলভ স্বভাৱে আপোনাৰ যি বন্ধুত্ব সেই বন্ধুসমূহ আজি খুবেই সমৰ্থনমান হ'ব আৰু লগতে আপোনাক যিটো সমস্যা অনুযায়ী আপোনাক সহায় কৰিব। চাকৰি জীৱনটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিশেষটোত মন মনোযোগ দিয়া দৰকাৰ। আপুনি যিটো চাকৰি জীৱনক ভালদৰে চলিবৰ বাবে আপুনি ধনৰ যিটো বিষয়টোকো আপুনি গুৰুত্ব দিয়াটো দৰকাৰ। সেইটো অমনোযোগ কৰিলে আপোনাৰ কাম নহ'ব, কিন্তু ধনৰ দিশটো আপুনি গুৰুত্ব দিয়ক। দিনৰ দ্বিতীয় পোহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হ'ব। আপোনাৰ কিছুমান দিনৰ আজি দ্বিতীয় পোহৰৰ সময়ত আজি আপোনাৰ ৰোমাঞ্চকৰ লগতে কিছু তেনেকুৱা তাৰ লগত জড়িত কিছু ধুনীয়া কাম কাজ কৰাৰ বাবে আজি খুবেই ভাল সময় এইটো। আজি আপুনি আপোনাৰ প্ৰিয়জনক ট্ৰফি আৰু চকলেট ইত্যাদি দিব পাৰে। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে এই দিনটো আপোনাৰ বাবে বহুত উপলব্ধি কৰাব পাৰে যে সেই সময়ত কোনো বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে আৰু সোনকালে পাই যায়। কিন্তু সৰু সুৰা আজি আপোনাৰ প্ৰিয়জনক কিছু বস্তু হিচাপে উপহাৰ দিয়ক আৰু লগতে কি কৰিছে আপুনি সৰু সুৰা বাধা কিছুমান সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত কিছুমানৰ, কিন্তু মোটামুটিভাৱে এই দিনটো আপোনাৰ বহুতো ভালদৰে পাৰ হৈ যাব। কিন্তু সেই সহকৰ্মীসকলৰ বিশেষ ধ্যান দিয়ক আপোনালোকে, যিটো আপোনাৰ সহকৰ্মী অফিচতে হওক বা ক'ৰবাতে হওক বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সেই সোনকালে বেয়া পাই যায়, যে আপুনি সেইবোৰ মেনেজ কৰি ল'ব। আপুনি বেলেগক হহুৱাৰ স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আপোনাক যিটো আপোনাক আনন্দ বা হাস্যৰসৰ প্ৰদান কৰাটো আপোনাৰ এটা ভাল এটা সম্পত্তি বুলি কৈছে। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ওচৰ চুবুৰীয়াৰ লগতে আপোনাৰ বন্ধু বান্ধৱকো অতি আনন্দৰে উপচাই পেলাব পাৰিব। আজিৰ দিনটোত আপোনাৰ জীৱন সংগী বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুতো মৰম কৰিব। আজি প্ৰেম জীৱনতে হওক বা বৈবাহিক জীৱনতে হওক আপোনাৰ যিটো আজি খুবেই ভাল দিন। আজি প্ৰশংসাৰে ভাল কৰ্মৰ ফলত আপোনালোকে প্ৰশংসিত হ'ব প্ৰেমিক বা প্ৰেমিকাৰ ফালৰ পৰা, আৰু আপোনালোকৰ বহুতো মৰম চেনেহ আজি আদান প্ৰদান হ'ব। আজিৰ দিনটো প্ৰতিকাৰ চিকিৎসাধীন হৈ থকা মানুহবোৰক সহায় কৰক যিমান পাৰে আপুনি, আৰু যথোপযুক্ত সেৱা কৰক সিহঁতক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱন সবল আৰু সফল হ'ব। লগতে আপুনি মানসিকভাৱে এই কৰ্মৰ ফলত আপুনি খুব সন্তুষ্টি লাভ কৰিব। বন্ধুসকল, ধনু ৰাশি সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাৰ কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। সতেজ অনুভৱ এটা ভাল অনুভৱ কৰিবৰ বাবে আপুনি আজি ভালদৰে অন্য দিনৰ তুলনাত আপুনি অলপ বিশ্ৰাম কৰি লওক। ব্যৱসায়ত আপুনি যিটো আৰু অধিক শক্তিশালী আৰু লগতে দৃঢ়তাৰে স্থাপন কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ এটা পদক্ষেপ এটা লওক। আপুনি বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলে, আপোনাৰ ডাঙৰ এটা সিদ্ধান্ত লৈ লওক, যাৰ বাবে আপুনি আপোনাৰ কোনো ঘনিষ্ঠ আৰ্থিক আপোনাৰ যিটো লগৰীয়াই বা ওচৰ চুবুৰীয়া আপোনাৰ বা আপোনাৰ ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। আজি মা দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপোনাৰ বাবে তেখেতে বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত সিহঁতৰ বাবে নিঃসংগতাৰ অনুভূতিটো দূৰ হ'ব। আপুনি আজি মা দেউতাৰ লগত আজি ভাল সময় অতিবাহিত কৰক। আজি নিজৰ আনন্দ যিটো বতৰা ভাল সুখ দুখৰ আজি বতৰা ভাগ বতৰা কৰক সিহঁতৰ লগত, আৰু সিহঁতক এইটো অনুভৱ কৰাওক যে আপুনি সিহঁতৰ বাবে বহুতো গুৰুত্বপূৰ্ণ। আৰু সিহঁতৰ যে নিঃসংগতাৰ যিটো অনুভূতি, সেই অনুভূতি সিহঁতৰ মনত কেতিয়াও আহিবলৈ নিদিব। সেইটো আপুনি বিশেষ ধ্যান ৰাখক। আপোনাৰ জীৱনত কি লাভ যদি আমি এজনো আনজনক সহায় কৰিব নোৱাৰোঁ আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰোঁ। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব। যদি
আপুনি প্ৰেমৰ নৈখনত আজি ডুবি থাকিবলৈ সময় নষ্ট নকৰে। ইয়াতে কি কৈছে, আমি মানৱ জীৱনটো হৈছে কি যে আমি ইজনে সিজনক সহায় কৰাটো আমাৰ মানৱীয়তা আটাইতকৈ ডাঙৰ ধৰ্ম। ইয়াৰ ফলত আপুনি যদি আজি অন্য এজনক সহায় কৰিব নোৱাৰে, জীৱনটো অলপ সহজ কৰিব নোৱাৰে, তেন্তে আপুনি জীৱনটো ইয়াৰ বাবে আপুনি যথোপন্নষ্টে চেষ্টা কৰক যে আপুনি যিমান পাৰে অন্যৰ বাবে আপোনাৰ সমৰ্থ অনুযায়ী আপোনাক সিহঁতক সহায় কৰক। আৰু এই আমাৰ মানৱীয়তা আটাইতকৈ ডাঙৰ ধৰ্ম। আপুনি আজি দিনাখন কেতিয়াও পাহৰি নাযাব যে আপোনাৰ বাবে এটা বিশেষ দিন হ'বলৈ যাই আছে। যদি আপুনি প্ৰেম নৈখনত প্ৰেমত আজি আপুনি সময় নষ্ট নকৰে, এইটো আপুনি কেতিয়াও পাহৰি নাযাব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে যে ইয়াৰ বাবে আপুনি উন্নতি স্পষ্টভাৱে দেখা যাব। আপোনাৰ যি বিশ্বাসৰ বিশ্বাসৰ ফলত আপুনি আজি স্পষ্ট হৈছে যে আপোনাৰ উন্নতি সম্ভৱ আছে। ঘৰৰ সৰু সুৰা সদস্যৰ লগত আপুনি পাৰ্ক অথবা শ্বপিং মলত ফুৰিব যাব পাৰে। আজি কিছু মনৰ মানসিক শান্তিৰ বাবে পৰিয়ালৰ লগত অকণমান বাহিৰলৈ ফুৰিব যাব পাৰে। বৈবাহিক জীৱনৰ বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যেতিয়া আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱাসমূহ উপলব্ধ কৰিব। বৈবাহিক জীৱনৰ যিটো উত্থান পতনৰ মাজতে আজিৰ দিনটো অন্য দিনৰ তুলনাত আজি খুবেই ভাল যাব। আজিৰ দিনটো প্ৰতিকাৰ স্বাস্থ্য লাভৰ বাবে গছৰ পূজা কৰক। আজি আপুনি নিজৰ নৈৰাৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ যি বেয়া ভাৱনাসমূহ লগতে আপোনাৰ বৃত্তিটো টকা পইচাৰ ওপৰত যি নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা আৰু পুৰণিকলীয়া ভাৱনা আপোনাক প্ৰগতিত বাধা হৈ থিয় দিব পাৰে। তাৰ বাবে দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগত বহুতো বাধা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ যিটো পুৰণি চিন্তাধাৰা বা আপোনাৰ যি পুৰণি আইডিয়া, সেইবোৰ আইডিয়া আপুনি সলনি কৰি আজি আপুনি নতুন চিন্তাধাৰাৰ লগত বা বৰ্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই আপুনি প্ৰগতি লাভ কৰিবলৈ অতি সোনকালে সক্ষম হ'ব। অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে। আপুনি আজি ৰাস্তাত আগত আজি বহুতো বাধা হৈ থাকিব। যদি এনেকুৱা নকৰে আপুনি দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত কিছুমান বহুতো বস্তু আজি আপোনাৰ পক্ষে বাধা হৈ থিয় দিব পাৰে। আপোনাৰ ইয়াৰ বাবে আজি সতৰ্ক হৈ থাকক। পৰিয়ালৰ কোনোবা এগৰাকী সদস্য বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি সেই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটো বেছি প্ৰয়োজনীয়। পৰিয়ালত আজি কিছুমান সমস্যাৰ বাবে আপুনি এগৰাকী সদস্যৰ বাবে বেমাৰৰ সৃষ্টি হ'ব পাৰে। যিটো আৰ্থিক সমস্যা হ'ব পাৰে, যে বেমাৰ আমি চিকিৎসা কৰাটো আজিকালি খুবেই আৰ্থিকভাৱে অতি কষ্টকৰ বা অতি আৰ্থিক দিশটো বহুতো ধন টকা পইচা বহুতো প্ৰয়োজনীয় হয় আৰু এটা ভাল চিকিৎসা কৰিবলৈ হ'লে। সেয়ে আপুনি এই আৰ্থিক দিশটোৰ কথা মই বিশেষ ধ্যান নকৰি যে আপুনি আৰ্থিক যিটো টকা পইচাখিনি সময়মতে দি তেখেতৰ সুস্বাস্থ্য ঘূৰাই অনাটো আপোনাৰ বেছি প্ৰয়োজনীয় কৰ্তব্য হ'ব। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰণ কৰাৰ জটিলতাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ যি ভাৱনা আজি নিয়ন্ত্ৰণ নাথাকিব, যাৰ ফলত আপোনাৰ জটিলতা আজি সম্ভাৱনা হ'ব পাৰে। কিন্তু ওচৰ পাজৰে থকা লোকসকলৰ লগত কাজিয়া নকৰিব, নহ'লে নিঃসংগতে খুলি খাব। আপুনি ওচৰ চুবুৰীয়াৰ লগত আজি কাজিয়া কেতিয়াও নকৰিব। ইয়াৰ ফলত আপোনাৰ পৰিণতিহে বেয়া প্ৰভাৱ পৰিব। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুক পুনৰ জীৱিত কৰক আৰু সতেজ কৰা এয়াই উত্তম সময়। যিটো আপোনাৰ পুৰণি স্মৃতিক আৰু পুৰণি বন্ধুক জীৱিত কৰাৰ বাবে আজি অতি ভাল সময়। অফিচত এক আনন্দময় পৰিৱেশ সৃষ্টি হ'ব। আজি অৱসৰ সময়টো এনেই বিনা কথা তৰ্কৰ অপচয় হ'ব, যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ পৰিব। আপুনি কি কৈছে, আজি অফিচৰ এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব এক ভাল কৰ্মৰ ফলত। আজি অৱসৰ সময়ত আপুনি বিনা কথাত বিতৰ্ক কৰি বা সময় বৰবাদ কৰি নেপেলাব, যাৰ ফলত এই সময় বৰবাদ হোৱাৰ ফলত বা তৰ্ক বিতৰ্ক আজি হোৱাৰ ফলত আপোনাৰ দিনটো শেষত আজি আপোনাৰ মনটো অকণমান বেয়া লাগিব পাৰে। আজিৰ দিনটো আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ সঠিক সময়। আজি প্ৰেম জীৱনতে হওক বা বৈবাহিক জীৱনতে হওক, বৈবাহিক জীৱনতে হওক, জীৱন সংগীৰ মাজত আত্মীয়তাৰ যিটো পূৰ্ণ কথা কোৱা আজি সম্পূৰ্ণ কোৱাৰ সঠিক সময় এয়াই আপোনাৰ। আজিৰ দিনটো প্ৰতিকাৰ সুগন্ধিত বস্তুৰ প্ৰয়োগ কৰিলে স্বাস্থ্যৰ পক্ষে ভাল হ'ব আপোনাৰ আজি।
বন্ধুসকল, কুম্ভ ৰাশি আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হ'ল আপোনাক বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা। নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াক প্ৰয়োগ কৰিব পাৰে। আপোনাৰ যি হাস্যৰসাত্মক স্বভাৱে আপোনাৰ লগতে অন্যক যিটো হাস্যৰ যি ৰসাল দিয়া স্বভাৱে আপোনাৰ এই দক্ষতাই আপোনাৰ নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰক। অন্যকো যে আনন্দ প্ৰদান কৰক, লগতে নিজৰ বেমাৰ ঠিক কৰাৰ বাবে এইটো প্ৰয়োগ কৰিব পাৰে। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনত অশান্তি ভংগ কৰিব, শান্তি বা অশান্তি হ'ব পাৰে। আপোনাৰ খৰচত দৈনন্দিন জীৱনৰ খৰচত দিনক দিনে বৃদ্ধি হোৱাৰ ফলত আপোনাৰ অশান্তিটো হ'ব পাৰে মনত। যিমান আপুনি ভাবি আছিল আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণিত হ'ব। আজি আপুনি ঘৰৰ মানুহক যিমানে আপুনি সহায় কৰিলেও আপোনাৰ যিটো ওচৰৰ যিটো ভাইটি, সেই ভাইটিয়ে আপোনাৰ যিমান সহায় কৰিবলৈ ভাবিছিল পৰিয়ালৰ তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণিত হ'ব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পন্দক আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপুনি সময়খিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি কিছুমান সমস্যা থাকিব পাৰে। সেই সমস্যাবোৰ আজি ধুনীয়াকৈ এটা সময় মিলি আপোনালোকে এক জেগাত ধুনীয়াকৈ বহি তাৰ আজি সমাধান কৰক। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে যে ইয়াৰ বাবে উন্নতি স্পষ্টভাৱে দেখা যাব। আপোনাৰ যি কৰ্মক্ষেত্ৰত যি আত্মবিশ্বাসৰ যিটো আপোনাৰ বিশ্বাস, সেই বিশ্বাসে আপোনাৰ আজি উন্নতি জখলাত যাবলৈ আপুনি অতি ভাল দিন। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে। কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। অৱসৰ সময়ত আমি কিতাপ পঢ়াটো খুবেই ভাল। ইয়াৰ বাবে আপোনাৰ জ্ঞান বৃদ্ধিৰ লগতে মানসিক শান্তি লাভ কৰা যায়। কেতিয়াবা ঘৰৰ সদস্যৰ লগত আপোনাৰ একাগ্ৰতা যিটো ভংগ হ'ব পাৰে কিছুমান সমস্যাৰ বাবে। বৈবাহিক জীৱনৰ এক জটিল সময় পাৰ হ'ব কৰাৰ পিছত আজি আপুনি এক নতুন কিৰণ দেখি ল'ব। বৈবাহিক জীৱনৰ উত্থান পতনৰ লগত যিটো সমস্যা অতিক্ৰম কৰাৰ পিছত আজি আপুনি এটা সুখৰ এক নতুন কিৰণ দেখিবলৈ পাব। আজিৰ দিনটো প্ৰতিকাৰ আৰ্থিক স্থিতি সবল আৰু সবল কৰিবৰ বাবে জালুক গুটি যিকোনো পদ্ধতিৰে খোৱাত প্ৰয়োগ কৰক আপুনি আজি। অকল শেষৰ ৰাশিফল পঢ়িবলৈ ওলাইছোঁ মীন ৰাশি। আপোনাৰ নৈয়াৰ্থক স্বভাৱৰ বাবে আপুনি জীৱনত উন্নতি কৰিব পৰা নাই। এই সময়টো এইটোৱে কথা বুজাৰ সঠিক সময় যে অধিক চিন্তা কৰি থকাৰ অভ্যাসটো আপোনাৰ বুজাৰ ক্ষমতা হ্ৰাস কৰিছে। আপোনাৰ যি নৈয়াৰ্থক অৰ্থাৎ ঋণাত্মক বেয়া চিন্তাধাৰা স্বভাৱৰ বাবে আপুনি জীৱনত উন্নতি কৰিব পৰা নাই। যিহেতু ঋণাত্মক কথা চিন্তা কৰা মানুহ কিন্তু জীৱনত অতি সোনকালে উন্নতি লাভ কৰাটো সম্ভৱ নহয়। এই সময়টোৱে আপোনাক এইটো কথা চিন্তাধাৰা কৰি থকা আপোনাৰ যি অত্যাধিক চিন্তা চৰ্চা কৰা স্বভাৱে আপোনাৰ যি বুজাৰ ক্ষমতাটো হ্ৰাস কৰিছে দিনক দিনে। এয়া আপুনি অত্যাধিক চিন্তা নকৰিব। পৰিস্থিতি মুহূৰ্তসমূহ চাওক আৰু চাব যে জীৱনটো শুধৰণি আহিছে। পৰিস্থিতি যিটো আপোনাৰ দৈনন্দিন জীৱনত ঘটি থকা পৰিস্থিতি মুহূৰ্তসমূহ চাওক। জীৱনৰ শুধৰণিটো ইয়াৰ বাবে আহি আছে। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণটো লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব। আজি বন্ধু ঘনিষ্ঠতাৰ সহায়ত বা সিহঁতৰ অভিজ্ঞতাৰ বা সিহঁতৰ আদেশৰ মতে আপুনি ধন নিৱেশ কৰি আজি বহুতো ধন কথা আজি সুযোগ লাভ কৰিব। এই ধনৰ পৰা আপোনাৰ যি বহুতো অসুবিধা দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হ'ব আজিৰ দিনটোত। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ বা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত যিকোনো ভাল খবৰে হঠাৎ আহে এটা ভাল খবৰে আপোনাৰ মনত দুগুণ উৎসাহ দিব। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰক। কাম কাজৰ যিটো আপোনাৰ যি সফল আনিবৰ বাবে বা কিছুমান কাম কাজৰ সমাধান আনিবৰ বাবে নিজৰ প্ৰতিপূৰ্ণ বুদ্ধিমত্তা আজি ব্যৱহাৰ কৰক। যিসকল লোকৰ ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতৰ সময়ত তেওঁলোকে পৰ্যাপ্ত সময় নিদিয়ে, তেওঁলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱাৰ বাবে তেখেতে সময় দিব নোৱাৰিব। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত পৰিয়ালক সময় দিব নোৱাৰাৰ বাবে সিহঁতে আপোনাক অভিযোগ কৰিব পাৰে, কিন্তু আপুনি তেনেকুৱা কৰিবলৈ যাওঁতে আজি কিছু অধিক কাম কাজ হোৱাৰ বাবে আজিৰ দিনটোতো আপুনি তেখেতসকলক বা অৰ্থাৎ পৰিয়ালক সময় দিব নোৱাৰিব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনাৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব।
আজি জীৱনসংগী আজি বৰিষ্ঠজনৰ অৰ্থাৎ মা দেউতাৰ হ'লে ভাল আশীৰ্বাদৰ ফলত আপোনাৰ বৈবাহিক জীৱন অতি সুন্দৰ হৈ পৰিব। আজিৰ দিনটো প্ৰতিকাৰ বেচনৰ মিঠাই বেচনৰ তেলীয়া বস্তু খোৱা বস্তু ইত্যাদি দুখীয়া নিচলাক বিতৰণ কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব। ইয়াৰ লগতে আপোনাৰ মানসিক স্বাস্থ্য মানসিকভাৱে অতি শান্তি লাভ কৰিব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি ভাল লাগিছে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এনেকুৱা আৰু নতুন নতুন ভিডিঅ'বোৰ অতি সোনকালে আপুনি সৰ্বপ্ৰথমে লাভ কৰিবলৈ, আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল।